গাইজ নমস্কাৰ মই লাভৰ হৈ আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি জানেই কি উৰুকা আজি চবে মানুহে মাছ মাংস ইত্যাদি বহুত অন্য ৰকমৰ বস্তু ধুনীয়া ধুনীয়া বনাই পৰিৱেশন কৰিব মই কি আনিছোঁ মোৰ ঘৰৰ কাৰণে আপোনালোকক দেখাই আছোঁ ডিউটিৰ পৰা আহি কেনে তাৰপিছত গা পা ধুই আগতে কানি কাপোৰখিনি ধুই লৈছোঁ তাৰপিছত বজাৰত গৈছিলোঁ দেখাই আছোঁ কি আনিলোঁ আপোনালোকক চাই যাই থাকক আপোনালোকেও জনাব আপোনালোকে কি আনিছে মই দেখাই যাই আছোঁ বজাৰ আজি কি বনাম আপোনালোকক দেখাই আছোঁ চিতল মাছ 2 কেজি 300 গ্ৰাম এইটো 750 টকাকৈ কেজি কিমান হল আপোনালোকে হিসাব কৰি কেনে কমেন্ট বক্সত জনাই দিব এটো ভকুৱা মাছ এটো 3.5 কিলোৰ হয় আমি 3টা মানুহ ভগাই লৈছো আৰু এটো লগত ভকুৱা মাছৰ তেল মই মাথাটো থৈ দিছো দালি বনাব কাৰণে ইফালে বিলাহী এই ভকুৱা মাছেদি বিলাহী আলু ইয়াতে 3 পোৱাৰো বেছি মাছ 1 কেজিৰো বেছি মাছ আছে ইয়াতে লগত এটো বিলাহী আলু এটো মটৰ দি কেনে বনাম ভকুৱা মাছ মাছৰ তেল বেগেনা আনিব গৈছে আহি পোৱাই নাই মাছৰ তেলত দিয়াৰ কাৰণে এটো মাছৰ তেল বেগেনা আলু দি ভাজিম এটো আলু ওলকবি আৰু ফুলকবিৰ ঠাৰা চৰচৰি বনাম লগত ইফালে ফুলকবি ওলকবি মটৰ হেনেকা দি কেনে চিতল মাছে দি বনাম আৰু লগত ইফালে আদা নহৰু জলকীয়া মাছৰ আঞ্জা দিয়াৰ কাৰণে ধুনীয়াকৈ চেলাই লৈছো ইফালে লটাৰী খেলাৰ পৰা কণী পাইছো আজি কণী 30টাৰ পৰা দুটা ভাঙিছে বলে দুটা কম আছে ইয়াতে প্ৰথম কণী আমাৰ ঘৰত আহিছে লটাৰী খেলৰ আজি উৰুকাৰ এইখিনি আইটেম দিয়ে আজি পৰিবেশন কৰিম কালি মই ফাইনাল বনোৱা লুকটো আপোনালোকক দেখাই দিম আজি বেছি দীঘলীয়া নকৰো উৰুকাৰ দিন অলপ দেৰি হ'ব বনোৱাতে অলৰেডি 9টা বাজি গৈছে এতিয়া লাহে লাহেকে বনাওতে 12টা 12:30 বাজিব তে আপোনালোকে গমে পালে আজি উৰুকাত মই কিহেদি পৰিবেশন কৰিম আৰু মোৰ ভিডিওটো চাই যদি ইন্টাৰেষ্টিং হয় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব বাই বাই লগতে গুড নাইট